নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অধ্যায় 1ত থকা ৰমান পদ্ধতিৰ বিষয়ে আজি আমি ইয়াত আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। এই ৰমান পদ্ধতিবিলাক কেনেদৰে ব্যৱহাৰ কৰা হয় সেই বিষয়ে আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক ভালদৰে বুজাই দিম। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কথা, ৰমান পদ্ধতিনো কি? যে ৰমান পদ্ধতিত সংখ্যা লিখিব বাবে আমি যি 7টা প্ৰতীক ব্যৱহাৰ কৰোঁ, সেই প্ৰতীককেইটা ব্যৱহাৰৰ ক্ষেত্ৰত আমি কিছু নিয়ম মানি চলিব লাগে। আমাৰ সংখ্যা লেখাৰ কিছুমান পদ্ধতি থাকে, সেইবিলাকৰ ভিতৰত আমাৰ ৰমান পদ্ধতিও এটা। গতিকে এই ৰমান পদ্ধতিত আমি যিবিলাক সংখ্যা প্ৰতীক আমি ব্যৱহাৰ কৰিম, সেই প্ৰতীকবিলাক ব্যৱহাৰ কৰোঁতে আমি কিছুমান নিয়ম মানি চলিব লগা হয়। প্ৰথম কথা, VLD, এইটো কি 5 বুজায়, হয়নে? এইটো 50। এই প্ৰতীককেইটাই বাদে আন 4টা প্ৰতীকৰ পুনৰাবৃত্তি হয় যদিও 3বাৰতকৈ অধিক পুনৰাবৃত্তি নঘটে। তো বাকী যে 4টাৰ কথা কৈছে, সেই বাকী 4টা হ'ল কি? তোমাৰ 1X, C আৰু কি আছে তোমাৰ M। এইকেইটা হৈছে বাকী 4টা। টোটেল আমাৰ কি 1 V X L C D আৰু M। এইকেইটা তোমাৰ চাবা 1 V X L, তাৰপিছত C, তাৰপিছত কি আছে আমাৰ D, তাৰপিছত M। এতিয়া কি হয়, এই ডিটো কি বুজায় আমাক? এইটোৱে আমাক 500 বুজায়, বুজি পাইছানে? এইটো 1, এইটো 5, এইটো 10, তাৰপিছত এইটো হ'ল 100, এইটো 50, এইটো 100, এইটো 500 আৰু এইটো 1000। আৰু এই প্ৰতীককেইটা ব্যৱহাৰ কৰি আমি কি বুলি কওঁ, আমি কি কৰিব পাৰোঁ? সংখ্যা লিখিব পাৰোঁ। তো ইয়াত কি হৈছে, VLD প্ৰতীককেইটাৰ বাদে আন 4টা প্ৰতীকৰ পুনৰাবৃত্তি হয় যদিও 3বাৰতকৈ অধিক পুনৰাবৃত্তি নঘটে। তাৰমানে এই VLD আমাৰ এনেকৈ তোমালোকে দুটা V এনেকৈ লিখিব নোৱাৰা, বুজি পাইছা? এনেকৈ দুটা L বা 3টা L এনেকৈ লিখিব নোৱাৰা। কিন্তু বাকীকেইটা লিখিব পাৰি। যেনে Xটো আমি এনেকৈ, এইটো আমাৰ নোৱাৰি এইকেইটা দেই। Xটো আমি এনেকৈ দুটা লিখিব পাৰোঁ, 3টাও লিখিব পাৰোঁ, কিন্তু আমি 4টা লিখিব নোৱাৰোঁ। Cটো আমি এনেকৈ দুটা লিখিব পাৰোঁ বা 3টা লিখিব পাৰোঁ। Mটো আমি লিখিব পাৰোঁ, কিন্তু বাকীকেইটা এই VLDটো আমি ৰিপিট লিখিব নোৱাৰোঁ। 2 নম্বৰতে আছে যে একোটা প্ৰতীক যিমানবাৰ পুনৰাবৃত্তি হয় সিমানবাৰ তাৰ মান যোগ হয়। অৰ্থাৎ প্ৰতীকবিলাক যিমানবাৰ পুনৰাবৃত্তি ঘটিব, এটাৰ পিছত এটা যিমানবাৰ আহিব, সিমানবাৰে সেই প্ৰতীককেইটা আমাৰ কি হ'ব? যোগ হ'ব। যেনে Vৰ মান কিমান হ'ব? 15। তাৰমানে এই V মানে 5, হয়নে নহয়? 5 যোগ 5 যোগ 5 সমান কিমান হয়? 15। বা দুটা X মিলি আমাৰ কিমান হ'ব? 20। কাৰণ এটা X মানে 10, 10 যোগ 10 সমান কিমান হ'ব আমাৰ? 20। 3 নম্বৰতে আছে যে ডাঙৰ প্ৰতীকৰ সহাতে সৰু প্ৰতীক থাকিলে সৰু প্ৰতীকৰ মান ডাঙৰ প্ৰতীকৰ মানৰ লগত যোগ হয়। এতিয়া কথা হ'ল কি, ধৰা ডাঙৰ প্ৰতীক এটা আছে আমাৰ X, Xৰ সহাতে ধৰা I এটা আছে। তেতিয়াহ'লে আমাক কি কৈছে যে ডাঙৰ প্ৰতীকৰ সহাতে থাকিলে সৰু প্ৰতীক এটা, এইটো Xটো ডাঙৰ, এইটো সৰু প্ৰতীক। গতিকে কি হ'ব তেতিয়া আমাৰ 10 + 1 সমান কিমান হ'ব? 11। তো এইটো হ'ব। তাৰমানে ডাঙৰ প্ৰতীকৰ সহাতে এটা সৰু প্ৰতীক থাকিলে আমাৰ কি হয়? মানটো যোগ হয়। বা এনেকৈ তোমালোকে দিব পাৰা MD। M মানে কিমান? 1000, D মানে 500, তো আমাৰ কিমান হ'ব? এইটো 1500। তো তাৰমানে কি ক'লে যে ডাঙৰ প্ৰতীকৰ সোঁফালে, এইটো সোঁফালে যদি আমাৰ সৰু প্ৰতীক এটা থাকে, তেতিয়াহ'লে সেই প্ৰতীকটো আমাৰ ডাঙৰ প্ৰতীকটোৰ লগত কি কৰিব লাগে? আমি যোগ কৰিব লাগে। ঠিক তাৰ বিপৰীতে আমাক কি দিছে যে ডাঙৰ প্ৰতীকৰ বাওঁহাতে যদি সৰু প্ৰতীক থাকে, তেতিয়া সৰু প্ৰতীকৰ মানটো আমি কি কৰিব লগা হয়? বিয়োগ কৰিব লগা হয়। তো এইটো এনেকুৱা ধৰা তোমাৰ XL, এইটো Lটো ডাঙৰ, L মানে 50, X মানে হ'ল 10। গতিকে বাওঁফালে সৰু প্ৰতীক এটা আছে। এতিয়া কি হ'ব? 50ৰ পৰা আমি কি কৰিব লাগিব? 10 বিয়োগ কৰিব লাগিব। বিয়োগ কৰিলে কিমান হ'ব? 40। তো মনত ৰাখিবা, ডাঙৰ প্ৰতীকৰ সোঁফালে থাকিলে, সৰু প্ৰতীক এটা সোঁফালে থাকিলে কি হয়? যোগ কৰিব লাগে। আৰু ডাঙৰ প্ৰতীকৰ বাওঁফালে যদি এটা সৰু প্ৰতীক থাকে, তেতিয়াহ'লে আমি কি কৰিব লাগে? বিয়োগ কৰিব লাগে। তো এই নিয়মবিলাক তোমালোকে মনত ৰাখিলে
ৰোমান সংখ্যা সংখ্যাংক লিখাত তোমালোকৰ সুবিধা হ'ব। তাৰপিছত দিয়া আছে যে VLD প্ৰতীক তিনিটা কেতিয়াও প্ৰতীকতকৈ ডাঙৰ প্ৰতীকৰ বাওঁহাতে নবহে। তাৰমানে ইয়াত এটা কথা কৈছে যে VL আৰু D এই তিনিটা প্ৰতীক কেতিয়াও তাৰমানে প্ৰতিটোতকৈ ডাঙৰ, এই প্ৰত্যেকটোতকৈ ডাঙৰ প্ৰতীকৰ বাওঁহাতে নবহে। যেনে VX, এইটো আমাৰ Xটো ডাঙৰ কিন্তু Vটো আমাৰ কি সৰু, গতিকে ই বাওঁফালে নবহে। বা DM, এমটোত কৰি আমাৰ ডিটো সৰু, ইয়াত কি কৈছে যে কেতিয়াও প্ৰতিটোতকৈ ডাঙৰ প্ৰতীকৰ বাওঁহাতে, অৰ্থাৎ এইটোতকৈ ডাঙৰ প্ৰতীকৰ বাওঁহাতে ই কোনোদিন নবহে। কাকে নবহে? VLD, এইকেইটা প্ৰতীকে কি কৰে, ইয়াতকৈ ডাঙৰ প্ৰতীকৰ বাওঁহাতে নবহে। যেনেকৈ ইয়াত আমি Xটো ডাঙৰ ভিত কৰি, গতিকে ই বাওঁহাতে নবহে। এমটো ডিতকৈ ডাঙৰ, গতিকে ই আমাৰ বাওঁহাতে নবহে। মনত ৰাখিবা এই কথাবিলাক। এইটো কি আছে আমাৰ আইক ভি আৰু এক্সৰ পৰা বিয়োগ কৰা হয়। আইটো ক'ৰ পৰা মানে বিয়োগ হয়, যেনে ধৰা এনেহেন IV, এনেকৈ এটা ল'লে এইটো কি বুজাব, 5ৰ পৰা 1 গ'ল, তাৰমানে কি 5 - 1 = 4। গতিকে কাৰ পৰা বিয়োগ হ'ল এইটো? আইটো ভি আৰু এক্সৰ পৰা। এক্সৰ পৰা যদি আমি বিয়োগ কৰোঁ IX, এনেহেন হ'ল IX মানে কিমান? 10 - 1 = 9, ঠিক এনেকুৱা। তাৰপিছত এক্সক এল আৰু চিৰ পৰা বিয়োগ কৰা হয়। আমাৰ এক্সটোক এল আৰু চিৰ পৰা, ধৰা এনেকুৱা XL, মইতো আগতে কৈছোঁ এইটো XL মানে কিমান? 40, কাৰণ এলৰ পৰা 10 বিয়োগ কৰিলে এল মানে 50। তাৰপিছত চিৰ পৰা যদি আমি বিয়োগ কৰোঁ, অৰ্থাৎ কি হ'ব এইটো XC, চি মানে 100, গতিকে 100ৰ পৰা 10 গ'লে কিমান হ'ব? 90। তো এক্সটো ক'ত বহিছে? এল আৰু চিৰ পৰা আমি বিয়োগ কৰিব পাৰোঁ। আৰু চিক ডি আৰু এমৰ পৰা বিয়োগ কৰিব পাৰোঁ। চিক ডি আৰু এমৰ পৰা মানে কি, চলো ধৰা আমি CD এনেকৈ লিখিলোঁ, গতিকে CD লেখাৰ লগে লগে কি হ'ল, ডি মানে 500, চি মানে 100, গতিকে কিমান হ'ব? 500 - 100 = 400। বা চিক যদি আমি এনেকৈ লিখোঁ CM, তেতিয়াহ'লে আমাৰ কি হ'ব? এমৰ পৰা চি গ'লে কিমান হ'ব? 1000 হয় এম মানে, গতিকে 900। গতিকে চিটো কাৰ পৰা বিয়োগ কৰা হৈছে? আমাৰ ডি আৰু এমৰ পৰা বিয়োগ কৰা হৈছে। আৰু দেখা পাইছা ই বাওঁফালে বহিছে, গতিকে সেইকাৰণে আমাৰ কি হৈছে? এইটো বিয়োগ হৈছে। তাৰপিছত 7 নম্বৰত আছে, যদি এটা সৰু প্ৰতীক দুটা ডাঙৰ প্ৰতীকৰ মাজত থাকে, তেন্তে সেই সৰু প্ৰতীকটো সোঁহাতৰ ডাঙৰ প্ৰতীকটোৰ পৰা আমি বিয়োগ কৰা হয়। যেনে XIX, এই সৰু প্ৰতীকটো আমাৰ দুটা ডাঙৰ প্ৰতীকৰ মাজত আছে, গতিকে আমি কি কৰিম? এইটোৰ পৰা আমি এইটো বিয়োগ কৰিম। এইটো মানে আমাৰ 10, গতিকে এইটোৰ পৰা আমি এইটো বিয়োগ কৰিম, গতিকে এইটো মানে 10ৰ পৰা 1 গ'লে কিমান আহিব? 9 হ'ব, হয়নে নহয়? গতিকে 10 আৰু 9 যোগ কৰিলে আমাৰ 19 হ'ল। DIX, এইটোও ডাঙৰ প্ৰতীক, এইটোও ডাঙৰ প্ৰতীক, তাৰ মাজত আমাৰ কি আছে? এটা সৰু প্ৰতীক আছে। তাৰমানে যেতিয়া দুটা ডাঙৰ প্ৰতীকৰ মাজত এটা সৰু প্ৰতীক থাকে, তেতিয়াহ'লে কি কৰা হয়? সোঁহাতৰ ডাঙৰ প্ৰতীকটোৰ পৰা আমি সৰু প্ৰতীকটো আমি বিয়োগ কৰিব লাগে। ইয়াতো আমাৰ ডি মানে 500, আৰু এক্সৰ পৰা 1 গ'লেতো 9 থাকে, গতিকে 509। তাৰপিছত 8 নম্বৰতে আছে যে কোনো এটা প্ৰতীকৰ ওপৰত পথালিকৈ এডাল আঁচ দিলে ই সেই প্ৰতীকটোৰ মান 1000 গুণ বঢ়াই দিয়ে। তাৰমানে কি? এই এডাল চিন দিয়া আছে ইয়াত, এইটো ধৰা আমাৰ এটা প্ৰতীক 10ৰ ওপৰত এডাল বাৰ দিয়া আছে এনেকৈ, গতিকে এইটো কি কৰিছে? এই 10ৰ মানটো 1000 গুণ বৃদ্ধি কৰিছে। তাৰমানে কি? 10 পূৰণ 1000 = 10000 হয়। এনেকৈ এডাল হ'লে ই কি হৈ গ'ল? 10000 হৈ গ'ল। ইয়াত এনেকৈ 5 আছে, ইয়াৰ ওপৰত এডাল আঁচ দিয়া আছে, গতিকে এইটো কি হ'ব? 5000 হ'ব। তাৰমানে 5000, 1000 গুণ তাৰমানে বৃদ্ধি কৰিলে, এইটো 5 যদি হয় 5000 হ'ব। গতিকে ঠিক তেনেদৰে যদি তোমালোকে দেখা পায় যে কোনো প্ৰতীকৰ ওপৰত এনেকৈ বাৰ দিয়া থাকে, তেতিয়াহ'লে সেই প্ৰতীকটো কি হ'ব? তাৰ 1000 গুণ বাঢ়ি যাব। তাৰপিছত আমাৰ ইয়াত কি আছে? অংক কাক বোলে আহিব পাৰে যে সংখ্যা লিখাৰ 0 1 2 3 4 5 6 7 8 9 এই 10টা প্ৰতীকক একেলগে কি বুলি কোৱা হয়? অংক বুলি কোৱা হয়। পৰীক্ষাত আহে এইবিলাক। সংখ্যাংক কাক কয় আকৌ? সংখ্যা এটাক যেতিয়া অংকৰ সহায়ত বুজোৱা হয় বা প্ৰকাশ কৰা হয়, তেতিয়া তাক সংখ্যাংক বুলি কোৱা হয়। যেনে ধৰা 3 10 5 ধৰা, 3 10 5, এইটো যেতিয়া আমি প্ৰতীকৰ দ্বাৰা প্ৰকাশ কৰিম, এইটো অংকৰ সহায়ত মানে বুজাম, তেতিয়াহ'লে আমি কি লিখিম? 3 10 5 মানে কি? আমাৰ 35, হয়নে নহয়?
গতিকে 3/5 এইটো কামেৰ কি দশমিক পদ্ধতি বা কি সংখ্যাংক বুলিও কোৱা হয়। বুজি পাইছানে? তো এইখিনিৰ ওপৰত আজি তোমালোকক মানে ভালদৰে বুজাই দিলোঁ কেনেকৈ আমি ৰোমান সংখ্যাৰ প্ৰতীকবিলাক আমি কেনেদৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু ব্যৱহাৰ কৰোঁতে কি কি নিয়ম আমি মানি চলিব লগা হয় গোটেইখিনি আজি তোমালোকক বুজাই দিলোঁ। তো যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা। নেক্সট ভিডিঅ'ত মই ইয়াৰ অনুশীলনী অংকবিলাক তোমালোকক বুজাই দিম ভালদৰে। তো আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।